এইখন ছাগলী ফাৰ্মখন মামাৰ সহায়তে কৰিছোঁ। মামাই মুখ্যমন্ত্ৰী মানে মামাই আমাক দিয়াৰ কাৰণে সেই ধৰণৰে আমি এইখিনি আগবঢ়াইছোঁ শাহু বোৱাৰী মিলি। কিমানজনী ছাগলী আছে? প্ৰথমতে 5জনী কিনিলোঁ, তাৰপিছত আকৌ অলপ হেৰি কৰি পেলাই আৰু 5জনী আনি তাৰে এতিয়া আপোনাৰ 22 হৈছে। এইখন ছাগলী ফাৰ্মখন মামাৰ সহায়তে কৰিছোঁ। মামাই মুখ্যমন্ত্ৰী মানে মামাই আমাক দিয়াৰ কাৰণে সেই ধৰণৰে আমি এইখিনি আগবঢ়াইছোঁ শাহু বোৱাৰী মিলি। কিমানজনী ছাগলী আছে? প্ৰথমতে 5জনী কিনিলোঁ, তাৰপিছত আকৌ অলপ হেৰি কৰি পেলাই আৰু 5জনী আনি তাৰে এতিয়া আপোনাৰ 22 হৈছে। আপোনাৰ ছাগলী ফাৰ্মৰ বাদে আৰু কি কি আছে? ছাগলী ফাৰ্মৰ বাবে আমাৰ আৰু হাঁহ আছে, তাৰপিছত পুখুৰী মাছ দিয়া পৰিছে, তাৰপিছত এনেই কেণ্টিন এখন চলাইছে বোৱাৰীয়ে আৰু এনেই দোকান এখনো দিছে। সেইখিনি পইচাৰে আপোনালোকৰ ঘৰটো সুন্দৰভাৱে চলি আছে আৰু তেনেকে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব? তেখেতলৈ অশেষ ধন্যবাদ জনাইছোঁ, তেখেতে আমাক এইখিনি সহায় কৰাৰ কাৰণে। ইয়াৰ পিছত আমি আকৌ 25 দিম বুলি হেৰি কৰিছে, সেইখিনি পালে আৰু অলপমান আগবাঢ়িব পাৰিম। আৰু আমি চিন্তাটো আচলতে পটককে ভবা নিচিনা হ'ল। আমাক যেতিয়া ক'লে আপোনাৰ উদ্যমিতা আঁচনি 10,000 টকা দিয়াৰ কথা, তেতিয়া আমি বহি পেলাই আলোচনা কৰিলোঁ আমি পইচাটো কি কৰিম। আমি তেতিয়া ছাগলী কিনিম বুলিয়ে ভাবিলোঁ। মাও ক'লে ময়ো ক'লোঁ। তাৰপিছত আমি ছাগলী মানে আপোনাৰ সেই ছাগলী 5জনী আনিলোঁ, তাৰে 2গৰাকী গাভিনী আছিলে। তাৰপিছত আৰু আমাৰ নিজৰ অলপ পইচা তাত লগাই আমি 10জনী কৰি ল'লোঁ। এতিয়া আমাৰ পোৱালি জীয়াৰী মিলাই পেলাই 22টা ছাগলী আছে। কেনেকুৱা লাগিছে? ধৰি লওক ছাগলী ফাৰ্মখন খুলিছে, চৰকাৰী ধন লাভ কৰি অপব্যয় নকৰি এইদৰে কৰিছে, কি ক'ব? আমাৰ ভাল লাগিছে। এতিয়া ধৰক আমাৰ ঘৰত ল'ৰা এজনো আছে, সিও দিনটো বাৰীয়ে ঘৰে কাম কৰি থাকে। এতিয়া ছাগলীখিনি আনি দিছোঁ, সিও চাব পাৰে আমিও চাব পাৰোঁ, সমানে লাগিছোঁ। মোৰ মানুহজনো লাগে, লাগি কৰি লৈ পেলাই আমাৰ এতিয়া ভালেই লাগিছে ছাগলীখিনি দেখি পেলাই। আৰু আপোনাৰ কি কি আছে? মোৰ কেণ্টিন আছে এখন আকৌ ঘৰত গেলামালৰ দোকানো আছে। আমি দিনটো ব্যস্ত থকা নিচিনাই হয় আৰু এনেকে। ছাগলী ফাৰ্ম আপুনি পোনপ্ৰথমে কেইজনী ছাগলী কিনিছিলে? 5জনী। তাৰ পৰা আপোনাৰ 22জনী। এতিয়া কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক? আমি তেখেতলৈ প্ৰথমতে অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাক উদ্যমিতা আঁচনি 10,000 দি আমাক আমাৰ মানে যিটো কৰ্মপথ সেইটো মোকোলাই দিলে। এতিয়া আকৌ 25,000 দিব। আকৌ নেক্সট পৰ্যায়তো আমি ভাবিবলৈ মানে মন যাব আৰু আমাৰ আগলৈও আমাক তেনেকে সহায় কৰি থাকিলে তেখেতক আমি অশেষ মানে তেখেতে আমাক আগলৈও এনেকে সহায় কৰি থাকিব আৰু তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে সদায় ভালে থাকক। দেখিবলৈ পোৱা গৈছে যে যিটো সময়ত যুৱক যুৱতীসকলে চাকৰিৰ পিছত ঘূৰি চাকৰি নাপালে মানসিকভাৱে ভাগি পৰে বা কোনো কৰ্মত আৰু নিজৰ মনটো বহাব নোৱাৰে, চাকৰিৰ পিছতে দৌৰি ফুৰে। কিন্তু সেই সময়ত আপুনি ছাগলী ফাৰ্ম খুলিছে। এই যুৱক যুৱতীসকলক কি ক'ব, যিসকল লোকে যুৱক যুৱতীয়ে চাকৰিৰ পিছত দৌৰি থাকে? চাকৰিৰ পিছত ঘূৰি থাকি এতিয়া লাভ নাই। এতিয়াতো চব পৰীক্ষামূলক হ'ল। নিজে পৰীক্ষা দি পেলাই যদি চাকৰি পায় সেইটো কৰক, যদি তেনেকুৱা নাপায় তেতিয়াহ'লে তেওঁলোকে ভাল ব্যৱসায় এটা চাই পেলাই ব্যৱসায়ত পইচাটো ইনভেষ্ট কৰি পেলাই কিমান দূৰ আগুৱাই যাব পাৰে সেইটো চিন্তা কৰিলে, সেইকাৰণে মানসিকভাৱে ভাগি পৰিবলৈ দৰকাৰেই নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।